মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 5 নম্বৰৰ 3টো চোৱা। 5 নম্বৰ অংকটোত সৰল কৰিবলৈ কোৱা হৈছে। আজি আমি 3 নম্বৰ অংকটো কৰিম। আমি অনুশীলনী 11Cৰ 4 নম্বৰলৈকে আমি প্ৰায় অংকসমূহ কৰি গ'লো। আৰু যদি অংকসমূহ নাই চোৱা তেনেহ'লে মোৰ চেনেলত ভিজিট কৰি চাই ল'বা। আৰু যদি অংকসমূহ চাই ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিবা দেই। আজি আহা আমি 3 নম্বৰ অংকটো কৰোঁ। 5ৰ 3টো চোৱা, সৰল কৰিব কৈছে আমাক। আমি সৰল মানে কি, ইয়াত সমাধান কৰিব দিছে, পূৰণ কৰিব দিছে। চোৱা, এই অংকটো সৰল কৰিবলৈ যাওঁতে আমি কি ক'ত হৈ আছে চাই লওঁ। চোৱা, xy এই ত্ৰিপদ ৰাশিৰ লগত পূৰণ হৈ আছে, মাইনাছ আকৌ xy এই দ্বিপদ ৰাশিৰ লগত কি হৈছে, পূৰণ হৈ আছে, x² মাইনাছ y² লগত, হয়, প্লাছ আকৌ x এই দ্বিপদ ৰাশিৰ লগত পূৰণ হৈ আছে y মাইনাছ 5ৰ লগত। অৰ্থাৎ ইয়াত আমাক কৰিবলগীয়া কামটো হৈছে প্ৰথমতে এই 3 জেগাত পূৰণ হৈ আছে। প্ৰথম পূৰণৰ কামটো কৰি লওঁ। আমি প্ৰথম পূৰণৰ কাম কৰি লওঁ। এতিয়া চাবা, চোৱা, এই প্ৰথম ৰাশিটোৱে xy প্ৰথম ৰাশিটোৰ লগত পূৰণ হ'ব, হয় নহয়? চোৱা, ইয়াত x আছে, ইয়াতো x² আছে, ইয়াত y নাই, গতিকে এই x পূৰণ হৈ গ'লে কি হ'ব, x²। ইয়াত 2 স্কুৱেৰ আছিলে, x আৰু x² পূৰণ হৈ গ'লে কি হ'ব, x³ হৈ যাব। হ'ব, তাৰপিছত এই y আছে নহয়, ইয়াত y নাই, গতিকে y যেনেকুৱা আছে সেনেকুৱা বহি যাব। হ'ব, এতিয়া চোৱা, ইয়াত প্লাছ, ইয়াতো মাইনাছ, কাৰণ এই দুইটাই xy আকৌ এই y² লগত পূৰণ হ'ব নহয়, গতিকে কি হ'ব, এইটো প্লাছে মাইনাছে মাইনাছ হ'ব। হ'ল, তেতিয়া আকৌ y² লগত পূৰণ হ'লে এই yটো পূৰণ হৈ কিনে কি হ'ব, xৰ ভাগে থাকি যাব, x নাই x, এই y² পূৰণ হ'লে কি হ'ব, y³ হ'ল। এতিয়া চা, আকৌ xy আকৌ এই 1ৰ লগত পূৰণ হ'ব, এইটো প্লাছ, এইটো প্লাছ, প্লাছে প্লাছে প্লাছ, হ'ল, xy এগুণ ডাইৰেক্ট xy হ'ব। প্ৰথম পদটো আমি পূৰণ কৰি শেষ কৰিলোঁ প্ৰথম ৰাশি। এতিয়া দ্বিতীয় পদটোত যাওঁ। এই মাইনাছ আছে নহয়, এতিয়া xy এই x² লগত পূৰণ হ'ব প্ৰথমতে, এই মাইনাছে প্লাছে কি হ'ব, মাইনাছ হ'ব। তাৰপিছত এই x কিমান হ'ব, x³ y থাকি গ'ল, y ইয়াত থাকি যাব। হ'ব, এতিয়া চোৱা, ই xy আকৌ y² লগত পূৰণ হ'ব, এইটো মাইনাছে কি হ'ব, প্লাছ হ'ব। ইয়াত x নাই, গতিকে x বহি যাব, y² লগত পূৰণ হ'লে কিমান হ'ব, y³ হ'ল। এইটো y² লগত পূৰণ হয় y³ মানে ইয়াত y মানে ইয়াত ঘাতটো 1, তাৰমানে কি আছিলে, y ঘাত 1 যেতিয়া পূৰণ হৈ যায় y² লগত, তেতিয়া কি হয়, ওপৰৰ ঘাতকেইটা যোগ হয়, তাৰমানে y³ হৈছে। হ'ব, হ'ল। এতিয়া এইটো দুইটা পদৰ লগতে পূৰণ হ'ল, গতিকে ইমানটো লৈ গ'ল। এতিয়া চোৱা, তৃতীয় পদলৈ যাওঁ আমি। প্লাছ 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 xy প্লাছে মাইনাছে মাইনাছ, x 5 গুণ 5x হ'ব, ধৰিব পাইছে? এতিয়া চোৱা, ইয়াত x³ প্লাছৰ, ৰ'বা, নহ'লে কাটি দিব পাৰে ইয়াতে, কিন্তু আমাৰ কি হ'ব, কাটি দিওঁ বুলি পাৰা, হ'ব, ইয়াতে কাটি দিছোঁ। x³ আৰু চোৱা, x³ মিলিছে নহয়, x³ y ইয়াৰ আগত মাইনাছ, ইয়াৰ আগত প্লাছ, এটা প্লাছ এটা মাইনাছ থাকিলে কি হ'ব,
0 হৈ যাব হ'ব তাৰ মানে ইয়াৰ পৰা এইটো গলে প্লাসে মাইনাসে মাইনাস x কিউব y ৰ পৰা x কিউব y বিয়োগ হৈ গলে 0 হৈ যায় এটা চোৱা মাইনাস এইটো লগত এইটো মিলি আছে চোৱা মাইনাস x কিউব মাইনাস xy কিউব এটো প্লাস xy কিউব y কিউব মিলিছে x মিলিছে এটো প্লাসৰ এটো মাইনাস এটো 0 হৈ যাব এটা চোৱা এটো xy এটো প্লাস তাৰ মানে এটা যোগ হলে কিমান হ'ব দুটা xy হ'ব মাইনাস 5x হল উত্তৰটো আমি এইটো পালো এইটো আমি একেটা লাইনতে কৰি হেক কৰি দিলো যদি অংকটো বুজি পাইছা তেতিয়া হলে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যদি চেনেলৰ নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ' এইদৰে তোমালোকৰ ওচৰত উপস্থাপন কৰিম বুলি আশা ৰাখি আজি ইয়াত সামৰিছো বাই